নমস্কাৰ ছাৰবাইদেউসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো 680 সম্পৰ্কত এই ভিডিঅটো লৈ আহিছিলো এটা মই কমেন্ট পাইছিলো মোৰ আগৰ ভিডিঅত যেটো দিছিলো 680 সম্পৰ্কতে আছিল ভিডিঅটো যে ড্ৰপ বক্সত দিয়াৰ সময়ত ফুলবখত যেতিয়া হে ছাত্ৰজন ড্ৰপ আউটত গুচি যায় গতিকে ড্ৰপ আউটৰ পৰা হে ষ্টুডেন্টজনক বা ছাত্ৰজনক আমি উভতাই আনিব পাৰো নেকি বা কেনেকৈ আনিব পাৰো ইয়াৰ কিবা ব্যৱস্থা আছিল নেকি গতিকে মই এজনৰ কমেন্ট পাইছিলো এজনৰ নহয় বহুত কেইজনৰে কমেন্ট মই ইয়াতে পাইছিলো এইটো আসলতে এটা আমাৰ কেতিয়াবা কামখিনি কৰাৰ সময়ত এটা মিস্টেক এটা হৈ যায় কেতিয়া ড্ৰপ বক্সত ক্লিক কৰাৰ ঠাইত আমাৰ কোড ক্লিক কৰি যায় মানে ড্ৰপ আউটত ক্লিকটো কৰি যায় গতিকে এনেকুৱা ক্ষেত্ৰত যেতিয়া ষ্টুডেন্টখিনি ড্ৰপ আউটত গুচি যাব তেতিয়াহলে আপোনাৰ স্কুল লেভেলত সিআরসি লেভেলত আৰু ব্লক লেভেলত সেই ড্ৰপ আউট অপচনটো খুলি চোৱাৰ কোনো ইয়াতে অপচন নাই যেটো ড্ৰপ আউট অপচন আছে তাক ক্লিক কৰিলে আপুনি তাত একো শো কৰিব নোৱাৰিব অৰ্থাৎ একো দেখা নাপায় তাত ষ্টুডেন্টখিনি অকল ডিস্ট্ৰিক্ট লেভেলতহে আপুনি তাত শো কৰা অপচন আছে গতিকে আপোনাৰ যদি এনেকুৱা প্ৰবলেম হৈছে মানে ড্ৰপ বক্সত দিব লাগিছিল কিন্তু আপোনাৰ ভুলবশত ড্ৰপ আউটত গুচি গৈছে তেতিয়াহলে আপুনি এই সংকটত আপোনাৰ যিজন ডিস্ট্ৰিক্ট এমএস কোঅৰ্ডিনেটৰ আছে তেখেতৰ লগত যোগাযোগ কৰি আপুনি এই প্ৰবলেমখিনি আপুনি সৰ্ট আউট কৰিব পাৰিব অন্যথা ইয়াৰ বিহিত ব্যৱস্থা আপোনাৰ স্কুল লেভেলত সিআরসি লেভেলত কোনো নাই হয়তো ইন ফিউচাৰ আমাৰ স্কুল লেভেল আৰু সিআরসি লেভেলত কিবা অপচন দিব পাৰে যেনেদৰে আপুনি ড্ৰপ বক্সৰ ষ্টুডেন্টখিনি উভতাই অনাৰ অপচন আছে ঠিক একেদৰে আপোনাৰ ড্ৰপ আউটৰ নিশ্চয় কিবা এটা অপচন আমাৰ ইন ফিউচাৰ আহিব পাৰে গতিকে এইখিনি আছিল বহুত কমেন্ট পাই আছিলো এই কাৰণে মই ভিডিঅটো আনিছো আপোনাৰ যদি ড্ৰপ আউটৰ ষ্টুডেন্টখিনি গুচি গৈছে সেইখিনি আপোনাৰ উভতাই আনিব নোৱাৰিব তাৰ কাৰণে যদি আপোনাৰ আৰ্জেন্টলি আনিব লগা হয় তেতিয়াহলে ডিস্ট্ৰিক্ট এমএস কোঅৰ্ডিনেটৰৰ লগত আপুনি কনসাল্ট কৰক তেতিয়াহে আপুনি ষ্টুডেন্টখিনি উভতাই আনাৰ কিবা আপোনাক উপায় দিব গতিকে এইখিনি আছিল ছাৰবাইদেউসকল ভিডিঅটো চোৱাৰ বাবে জনাইছো অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ত লগ কৰাৰ বাবে বাই বাই টেক কেয়াৰ